বৰ বেয়াকৈ ফচি গ'ল সিহঁত মোবাইল টাৱাৰৰ ওপৰত চুৰ তলত খঙত টিঙিৰি তোলা ৰাইজৰ অপেক্ষা জীৱনত হয়তো বহুত চুৰিকাণ্ড দেখিছে বা শুনিছে আপুনি কিন্তু আজিৰ প্ৰতিবেদনত আমি দেখুওৱা এই চুৰিকাণ্ডৰ বিষয়ে যদি এতিয়ালৈকে আপুনি গম পোৱা নাই তেন্তে মন দি চাব এই প্ৰতিবেদন এটা সুউচ্চ মোবাইল টাৱাৰ বাক্সাৰ আওহাটাত থকা এয়াৰটেলৰ এই টাৱাৰটোৰ পৰাই সামগ্ৰী চুৰি কৰাৰ উদ্দেশ্য আছিল দুই গভাইটৰ নিশা প্ৰায় 2 বজাত আহিছিল দুয়ো জনশূন্য পথ ডাঠ কুঁৱলীয়ে আৱৰা গভীৰ নিশা নিশ্চিন্ত মনে দুই চুৰ উঠি গৈছিল টাৱাৰটোৰ ওপৰলৈ টাৱাৰটোৰ ওপৰত গৈ খুলিছিল টাৰ্গেট কৰি অহা বিশেষ যন্ত্ৰটো কিন্তু কম নহয় কোম্পানীও সেই মূল্যৱান যন্ত্ৰটোত ইতিমধ্যে ইনষ্টল কৰি থোৱা আছিল এন্টি থেফট ডিভাইচ এইফালে যন্ত্ৰটো খোলাৰ লগে লগে সিফালে মোবাইল যোগে গম পালে এয়াৰটেল কৰ্তৃপক্ষই লগে লগে খবৰ দিলে গাঁওখনত টাৱাৰটোৰ চোৱা চিতাৰ বাবে নিয়োজিত কৰি থোৱা ৰঞ্জিত কলিতা ৰাতি 2 বজাত যিটো এয়াৰটেলৰ মেইন হেড অফিচ তাতে SMS গৈছে এটা SMS যোৱাৰ লগে লগে মিনালদা যে আছে মানে টাৱাৰটো চোৱা চিতা কৰে তেখেতে ফোন কৰিছে আমাক ফোন কৰি কৈছে চুৰ হৈছে নেট কানেকশ্যন কাটা গৈছে আহি চেক কৰিলোঁ মানে ৰখি আছোঁ আৰু 2 বজাৰ পৰা ৰাতি নাই পাছত এনেতো 2:05 মিনিট দেখুৱাইছে মানে চিগনেল নাই পাছত সন্ধিয়া আহি গ'ল ৰখি আছোঁ আমি কথাতেই কয় হাঁহ চোৰৰ মূৰত পাখি কঁঠাল চোৰৰ আঠাই সাক্ষী তেনেকৈ হ'ল এই দুই গভাইট চোৰৰ ক্ষেত্ৰতো ৰাইজে দেখি পালে টাৱাৰৰ জখলাত জোতাৰ চিন নিশ্চিত হ'ল যে ওপৰত কোনোবা আছে এজনকৈ গোট খালে গাঁওবাসী ৰখি টচ মাৰি আছোঁ ওপৰত চাই আছোঁ মানে যোনটো বস্তু মিচিং কাটছে মিচিংটো আছে ওপৰত মানে সন্ধিয়া আহি গ'ল তাৰ ওচৰত মানুহ থাকিব পাৰি মানে চালোঁ তলত মানে জখলা আছে জখলাত চালোঁ জখলাত উঠা খোজ আছে নামা খোজ নাই মানে সন্ধিয়া আহি গ'ল জুই জ্বলাই পুৱতি নিশা 2 বজাৰ পৰা ৰৈ থাকিল পোহৰ হোৱালৈ আৰু পুৱা সন্দেহ কৰা ধৰণেৰেই টাৱাৰটোৰ ওপৰত দৃশ্যমান হ'ল চুৰ প্ৰথমে এটা চুৰ আছে বুলি ধাৰণা কৰা হৈছিল যদিও পিছত ওলাল দুটা চুৰ তাৰপিছত উঠলোঁ যিহেতু ৰখি আছোঁ এনেকৈ ৰখাতে হৈ নহয় 2টা মানুহ ওলাল ফাৰ্ষ্ট এটা বুলি ভাবিছিলোঁ 2টা ওলাল ওপৰত বহি আছিল একদম ওপৰত বহুত মানে সিহঁতৰ বেগ আছে তাতে গোটেই 2 বজাৰ পৰা পুৰা পুৱাক লগি আৰক্ষী খবৰ দিয়া হৈছে পাছত আহিল আৰক্ষী আহিল অগ্নি নিৰ্বাপক বাহিনী উপায়ন্তৰ হৈ এইবাৰ চুৰ দুটা তললৈ নামি আহিবলৈ বাধ্য হ'ল মানে আৰক্ষী হোৱাৰ পিছত সিহঁতে বাগান মানে শুই আছিল তাতে ওপৰত আৰক্ষী হোৱাৰ পিছত হাতখন দাঙি দিছে মানে হাতখন দাঙি দিয়াৰ পিছত বহুত ৰিকুৱেষ্ট কৰাৰ পিছত সিহঁতে নামি আহিছে তলত আৰু তাৰ পিছৰ পৰিৱেশ এয়া চৰ ঘোচাৰে সন্মান জনাই দুই চোৰক গতাই দিয়া হ'ল শালবাৰী আৰক্ষী অৱশ্যে হাতে লোতে ধৰা পৰাটো দুই চোৰৰ এয়াই প্ৰথম অভিজ্ঞতা নহয় ইয়াৰ পূৰ্বেও গালি ঘোচাৰে বিভূষিত হৈ থৈছে মফিদুল আৰু আছাদুলে শুনক তেওঁলোকৰ মুখেৰি কলকত বৰপেটা কি নাম মফিদুল ইছলাম আৰু লগৰজনৰ কি নাম হাছাদুল কি কাৰণে আহিছিল ইয়াতে কিন্তু বস্তুটো নি কি কৰিল হয় আপোনালোকে বিক্ৰী কৰিলে কিমান পায় ই আগতে ক'ত কৰিছে আৰু সৰভোগত ইয়াৰ পূৰ্বে একেই ঘটনা ঘটাই হাতে লোতে ধৰা পৰিছিল নিজকে বৰপেটাৰ বাসিন্দা বুলি পৰিচয় দিয়া দুই চুৰ এতিয়া শালবাৰী আৰক্ষীৰ আতিথ্যত মফিদুল ইছলাম আৰু আছাদুল ইছলাম শালবাৰীৰ পৰা লব কুমাৰ দাস ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত